ঘৰতে শোভাযাত্ৰাৰ দৈনন্দিন পৰিৱেশ আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু চাওক দুটাকৈ হস্তীয়ে শোভাযাত্ৰাৰ শোভাবৰ্ধন কৰিব এইফালে চিৰ চেনেহী মোৰ ভাষা জননী সকলোকে নমস্কাৰ জনাইছোঁ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ পৰা আৰু অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি মুখ্য কাৰ্যসূচীৰ ভিতৰত আছে শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ বিনন্দীয়া পৰিৱেশ ইতিমধ্যে চাবলৈ আহিছোঁ আৰু চাই যদি এতিয়া শোভাযাত্ৰাৰ কাৰণে ইতিমধ্যে সাজু হৈ আছে আৰু অলপ পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰাৰ বিনন্দীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাব মোৰ এই ভিডিঅ'টোৰ যোগেদি দাদা ক'ৰ পৰা আহিছে আপোনালোকে ওচৰৰে শোভাযাত্ৰা চাব আহিছে আৰু শোভাযাত্ৰা চাবৰ কাৰণে ইতিমধ্যে উদুলি মুদুলি পৰিৱেশ হৈ আছে আৰু দুটাকৈ গছ মানে হস্তি শোভাযাত্ৰাৰ শোভাবৰ্ধন কৰিব পাঠশালা অধিৱেশনৰ আৰু ইতিমধ্যে যদি চাই ইয়াতে আৰু চাওক দুটাকৈ হস্তীয়ে শোভাযাত্ৰাৰ শোভাবৰ্ধন কৰিব এইফালে চিৰ চেনেহী মোৰ ভাষা জননী সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচী ইতিমধ্যে চলি আছে শোভাযাত্ৰাৰ দৈনন্দিন পৰিৱেশ আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু সকলে ইতিমধ্যে ইয়াতে চাই আৰু শোভাযাত্ৰাৰ দৈনন্দিন পৰিৱেশ দাদা ক'ৰ পৰা আহিছে আপোনালোকে আমি বজালি দহিনীৰ পৰা আহিছোঁ বজালি দক্ষিণ আৰু পুৰা জাতি লৈ পেলাই কি কৰিব আপোনালোকে খেতিয়কৰ মানে সেইখিনি দাঙি ধৰিব
ডাবুলে আৰু শোভাযাত্ৰাত এফালে পৰি হৰেশ্বৰ দেৱালয় যি ডুবিত আছে দেখিবলৈ পাব আৰু পৰি হৰেশ্বৰ দেৱালয় তাৰফালে এফালে বিভিন্ন ধৰণৰ আৰু এফালে অসম কিমান ধুনীয়াকৈ বিনন্দীয়াভাৱে সজাইছে নাও সজাইছে প্ৰস্তুত কৰিছে আৰু এফালে ভোগেশ্বৰ মন্দিৰ উলুবাৰ এইটো ভোগেশ্বৰ মন্দিৰ বনাইছে আৰু খুবেই ধুনীয়াকৈ বনাইছে আকৰ্ষণীয়ভাৱে বনাইছে মুঠতে শোভাযাত্ৰাৰ বহুত দীঘলীয়া লাইন আছে আপোনালোকে চাই থাকিলে শোভাযাত্ৰাৰ অন্তই নহ'ব যেন তেনেকুৱাই আৰু এফালে জোনানাম মুঠতে সাংস্কৃতিক শোভাযাত্ৰাত আহি এনেকুৱা লাগিছে কোনটো চাম কোনটো নাচাম তেনেকুৱা হৈ গৈছে আৰু একতা কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰা হৈছে মুঠতে সাংস্কৃতিক শোভাযাত্ৰা খুবেই আকৰ্ষণীয় হৈ পৰিছে মই ৰাতিপুৱা আহোঁতে মানুহে নাছিল মানে মানুহ আহিবলৈ আৰম্ভ কৰিছিলহে আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আহি পাঠশালা অধিৱেশনৰ স্থলীত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু চোৱা মানুহ চাওক এনেদৰে মুঠতে গোটেই ৰাস্তা এনেদৰে ইয়াতে জুম বান্ধি দিব পাৰে সকলোৱে চাই আছে আৰু এনেদৰে আজি পাঠশালা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বিনন্দীয়া ৰূপ ইয়াতে দেখিবলৈ পালোঁ।